মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ সমান্তৰ প্ৰগতি অধ্যায়ৰ মাল্টিপল চইচ কুৱেশ্যনছ কেইটামান চাওঁ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেণ্টৰ সহায়ত জনাব পাৰা। আমি চাওঁ এটা কুৱেশ্যন। এটা সমান্তৰ প্ৰগতিৰ তিনিটা সংখ্যাৰ যোগফল 9 আৰু সিহঁতৰ পূৰণফল 24 হলে সংখ্যা কেইটা হ'ব? যোগফল কিমান বুলি কৈছে? 9 বুলি কৈছে আৰু পূৰণফল 24। গতিকে এতিয়া আমি চাওঁ এইকেইটা যোগফল 9 হ'ব নে চাওঁ আমি। 2 4 6 2 6 6 12 যোগফল 9 নহ'ব, এইটো অপচন নহ'বই। এইটো চাওঁ আমি 5 3 8 1 9 যোগফল 9 হ'ব, কিন্তু পূৰণফল 24 হ'বনে? 5 3 গুণ 15 1 গুণ 15 নহ'ব, এইটো অপচন। এইটো চাওঁ আমি যোগফল 9 হ'বনে? 8 2 10 4 14 নহ'ব। এইটো চাওঁ আমি যোগফল 9 হ'বনে? 3 2 5 4 9 আৰু পূৰণফল 3 2 গুণ 6 4 গুণ 24। যোগফল 9 হ'ব আৰু পূৰণফল 24 হ'ব, গতিকে আমাৰ অপচন হ'ব এইটো। হ'ল? গতিকে কেনেকুৱা একদম চিম্পল কুৱেশ্যনো কেতিয়াবা দিব পাৰে। এইটো চাবা। এতিয়া চাবা আন এটা কুৱেশ্যন। 7 12 17 22 সমান্তৰ, এইটো দ্বন্দ্বত আছে, সমান্তৰ প্ৰগতিৰ টোত n-1 তম পদলৈ পদটো হ'ব। গতিকে ইয়াৰে আমি যদি চাওঁ প্ৰথম পদ মানে a, আমি লিখিলো a টো কি হ'ব? প্ৰথম পদ 7। সাধাৰণ অন্তৰ যিহেতু সমান্তৰ প্ৰগতি, সাধাৰণ অন্তৰ মানে পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰিম। 12 - 7, গতিকে এইটো কিমান হ'ব? 5। গতিকে n-1 তম, আমি n তম পদটো কি লিখো? n তম পদ বুলি ক'লে আমাৰ আমি কি লিখো? a plus n-1 into d, a plus n-1 into d। গতিকে ইয়াতে কোৱা হৈছে n-1 তম পদ, গতিকে এইটো কি হ'ব? a plus n ৰ ঠাইত কি হ'ব? n-1 n ৰ ঠাইত আৰু -1 d। নিশ্চয় বুজি পাইছা? ইয়াতে যদি n-2 তম পদ বুলি কয় তেতিয়া n-2 -1 লাগিব। যিমান তম পদ হয় সেইটো ইয়াত থাকিব আৰু এটা -1 লাগিব, কাৰণ আমি n তম পদ বুলি ক'লে -1 এটা থাকি যায় ইয়াতে। গতিকে সেইটো মন কৰিবা। আমাক যদি n-4 তম পদ বুলি কয় তেতিয়া কি হ'ব? n-4 -1, তাৰমানে n-5। গতিকে হ'ব a মানে কিমান? 7, n মানে n-1, এইটো মাইনাছ কি হ'ব? 1 -1। মই এইটো বুজাৰ কাৰণে লিখি দিছো, ইমান আমাৰ কথা নাই, পৰীক্ষাত আমি তৎক্ষণাত লিখিব লাগিব এইখিনি। গতিকে n-2 into d মানে আমি d মানটো কিমান বহুৱাইছো ইয়াতে? 5 হ'ল। গতিকে এইটো হ'ব 7 plus 5n minus 5 দুগুণ 10। গতিকে এইটো কিমান হ'ব? 5n 7ৰ পৰা 10 গুণ মানে -3। গতিকে 5n -3 এইটো অপচন হ'ব। গতিকে আমি আমাক যেতিয়া পৰীক্ষাত ক'ব, এইখিনিতো তোমালোকে বুজি পালা। আমি পৰীক্ষাত ক'লে আমি কি n-1 বুলি ক'লে আমি লিখিম a plus n-2 লিখিম। যদি n-3 বুলি কয় ইয়াতে 4 আহিব। যিমান পদ হয় তাতে 1 বেছিকে মাইনাছ কৰিব লাগে। n তম পদ হলে 1 মাইনাছ, n-1 তম পদ হলে 2 মাইনাছ এইটো হ'ব। গতিকে আমাৰ অপচন হ'ব সেইটো। নিশ্চয় বুজি পাইছা? এইবাৰ আনটা কুৱেশ্যন চাবা। -5 -10 -15 -1000 সমান্তৰ প্ৰগতিটোত শেষৰ ফালৰ পৰা 10 তম পদটো হ'ব। ইয়াৰ শেষৰ ফালৰ পৰা 10 নম্বৰ পদটো কি হ'ব এইটো উলিয়াব লাগে। আমাৰ এইটো যদি সমান্তৰ প্ৰগতিৰ আমাৰ কি হ'ব? শেষৰ ফালৰ পৰা 10 নম্বৰ পদটো। গতিকে ইয়াতে কিমান কমি গৈছে? আমাৰ যদি -5 -10 -15 এইটো এনেকে গৈ কিমান কমিছে? -5 কৰা হৈছে। -5 কে কমাই দিয়া হৈছে। এইটো যদি সমান্তৰ সাধাৰণ অন্তৰ কিমান হ'ব? এইটো সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ
হ'ব আমি ইয়াতে যদি চাওঁ -10 -5 তাৰ মানে -10 + 5 মানে -5 সাধাৰণ অন্তৰ হ'ব এইটোত গতিকে এইটো এনেকে লিখিলে আমাৰ -5 কম হ'ব গতিকে লাষ্টৰটো আমাৰ কিমান আছে -1000 তাৰে আগৰটো কিমান হ'ব -995 তাৰে আগৰটো -990 এনেকুৱা হ'ব গতিকে শেষৰ পৰা 10 নম্বৰ পদটো মানে আমি যদি ওলোটাকে লিখো এইটো গতিকে ওলোটাকে লিখিলে কি হ'ব -1000 -995 -900 এনেকে গৈ কিমান হ'ব -10 -5 এতিয়া এই যিটো পদ আছে এইটো এটা সমান্তৰাল প্ৰগতি গতিকে এইটো সমান্তৰাল প্ৰগতিৰ আগত যিটো সাধাৰণ অন্তৰ আছিল এইফালৰ পৰা সন্মুখৰ ফালৰ পৰা কৰিলে যিটো সাধাৰণ অন্তৰ হ'ব এইফালৰ পৰা কৰিলে সাধাৰণ অন্তৰটো কি হ'ব তাৰ উল্টা হ'ব চিনটো উল্টা হ'ব ইয়াতে সাধাৰণ অন্তৰ -5 এইবাৰ এই ক্ষেত্ৰত সাধাৰণ অন্তৰ কি হ'ব এইটো আমি যদি d1 বুলি কওঁ ইয়াৰ ক্ষেত্ৰত সাধাৰণ অন্তৰ হ'ব -995 -1000 গতিকে এইটো আমি কৰি দিছিল 995 +1000 মানে +5 এটা কথা মন কৰিবা আমি যদি এটা সমান্তৰাল প্ৰগতিৰ সাধাৰণ অন্তৰ যিটো পাওঁ সেই সমান্তৰাল প্ৰগতি যদি ওলোটাকে লিখো মানে শেষৰ পৰা আমি আৰম্ভ কৰো তেতিয়া সাধাৰণ অন্তৰটো সাংখ্যিক মানটো একে থাকিব কি থাকিব চিনৰ পৰিৱৰ্তন হ'ব প্লাস থাকিলে মাইনাস হ'ব সমান্তৰাল প্ৰগতিত যদি প্লাস আছে ওলোটাকে লিখিলে তাৰ সেইটোৰ মানে সাধাৰণ অন্তৰ মাইনাস হ'ব আৰু দিয়া সমান্তৰাল প্ৰগতিত যদি সাধাৰণ অন্তৰ মাইনাস কিবা আছে -5 -6 যি আছে সেইটো ওলোটা কৰিলে প্লাস ওলোটা কৰিলে তাৰ সাধাৰণ অন্তৰ কি হ'ব +5 হ'ব গতিকে এইটোত আমাৰ সাধাৰণ অন্তৰ কি হৈছে -5 কিন্তু এইটোত কি হৈছে +5 আমি সেইটো কি হয় এইটো কৰি দেখুৱাইছো আমি পৰীক্ষাত ইমান কৰি দেখুৱাৰ সময় নাথাকিব কৰিছো আমি ডাইৰেক্ট আমি কৰিব পাৰিম এইটো প্লাস হৈ গৈছে আমি দেখাতে গম পাম ইয়াৰ পৰা গতিকে ইয়াতে প্ৰথম পদ যিটো আছে এইটো কিমান -1000 তাৰপিছত ডি সাধাৰণ অন্তৰ কিমান 5 গতিকে শেষৰ পৰা আমাৰ 10 নম্বৰ পদটো a 10 আমি পদটো লাগে গতিকে a প্লাস কি 10 - 1 d আমি ডাইৰেক্ট 90 বুলি লিখিব পাৰিম গতিকে a মানে কিমান -1000 প্লাস 9 d মানে কিমান 5 গতিকে -1000 45 গতিকে কিমান 1000 ৰ পৰা কিমান কমিব 45 মানে 955 -955 গতিকে শেষৰ পৰা 10 নম্বৰ পদটো কিমান হ'ব 955 এইটো অপচন হ'ব নিশ্চয় বুজি পাইছা গতিকে ওলোটাকে আমাৰ শেষৰ পৰা বুলি ক'লে আমি ওলোটাকে সমান্তৰাল প্ৰগতিটো লিখি ল'ব লাগিব আৰু লিখি ল'লে আমাৰ দিয়া সমান্তৰাল আকৌ কৈছো দিয়া সমান্তৰাল প্ৰগতিটোৰ যদি সাধাৰণ অন্তৰ কি থাকে যিটো সাংখ্যিক মান হ'ব প্লাস থাকিলে +5 আছে এইটো আমাৰ ক্ষেত্ৰত কি হৈছে -5 হৈছে ওলোটাকে লিখিলে সাংখ্যিক মানটো একে থাকিব সংখ্যাটো একে থাকিব মাত্ৰ কি হ'ব তাৰ চিনৰ পৰিৱৰ্তন হ'ব ইয়াতে -5 আছে ওলোটাকে লিখাৰ কাৰণে সেইটোৰ সাধাৰণ অন্তৰ +5 থাকে বুজিছে ইয়াত যদি +5 হ'লেহেঁতেন ইয়াতে -5 হ'ব নিশ্চয় বুজি পাইছা এবাৰ আনটা কোৱেশ্চন চাবা দুটা অংক বিশিষ্ট অযুগ্ম সংখ্যাৰ যোগফল এটা অপচন দিয়া আছে গতিকে আমি চাব লাগিব দুটা অংক বিশিষ্ট অযুগ্ম সংখ্যা গতিকে দুটা অংক বিশিষ্ট অযুগ্ম আমাৰ সংখ্যা কি হ'ব 11 তাৰ পিছত আছে আমাৰ কিমান যোগফল লাগে আমাৰ 11 ৰ পিছত 13 15 17 এনেকৈ গৈ 97 99 এটা হ'ব গতিকে দুটা অংক বিশিষ্ট অযুগ্ম সংখ্যাৰ যোগফল এইটো হ'ব গতিকে ইয়াতে আমি কাৰণ 100টো মানে কি 101 নহয় তিনটা অংক বিশিষ্ট হ'ব ইফালে 9টো নহয় এটা অংক বিশিষ্ট হ'ব ইয়াতে প্ৰথম পদ বুলি ক'লে কি হ'ব 11
তাৰপিছত সাধাৰণ অন্তৰ b কিমান হ'ব 13 minus 11 2 হল গতিকে ইয়াতে আমি এন্টম পদটো মানে ইয়াতে পদৰ সংখ্যা কিমান আছে আমি এটো যদি উলিয়াব লাগে আমি এতিয়া হিসাব কৰিলে কিমান পাম এনে আমাৰ যদি হিসাব কৰো আমি একৰ পৰা যদি 100 লৈকে হিসাব কৰো কিমানটা পদ পাম আমি মানে অযুগ্ম একৰ পৰা 50টা পদ পাম আমি একৰ পৰা কৰিলে এতিয়া আমাৰ কিন্তু কেইটা বাদ যাব 50টাৰ পৰা আমাৰ বাদ যাব একৰ পৰা 9 লৈকে কেইটা বাদ যাব 1 3 5 7 9 গতিকে কিমানটা হল আমি 5টা বাদ দিব লাগিব গতিকে 45টা হ'ব লাগিব আমাৰ 45টা কি অযুগ্ম সংখ্যা মানে দুটা অংক বিশিষ্ট অযুগ্ম সংখ্যা থাকিব আমি গতিকে ইয়াতে আমি ইয়াৰ পৰা উলিয়াম আমাৰ সূত্ৰ মতে 45টা হয় নে নহয় আমি চাও আমি এটো হল শর্টকাট মেথড এটা আমি চাম গতিকে ইয়াতে এন্টম পদটো কি এন্টম পদটো কি শেষৰ পদটো আমাৰ 99 আমাৰ গতিকে এন্টম পদটো আমি উলিওৱাৰ যেটো ফৰ্মুলা আছে a plus n minus 1 into d is equal to 99 মানে আমি কেইটা পদ আছে আমি এটো উলিয়াব লাগিব যোগ কৰিব লাগিলে গতিকে ইয়াতে কি হ'ব a মানে কিমান 11 n minus 1 d মানে 2 99 নিশ্চয় বুজি পাইছা এতিয়া কি চাবা আমি n minus 2 sorry n minus 1 into 2 99 minus 11 কিমান হ'ব 88 11 ইফালে গলে মাইনাস গতিকে n minus 1 2 ইফালে মাল্টিপ্লাই হৈ আছে ইফালে গলে ডিভাইড হ'ব ইফালে পূৰণ হৈছে ইফালে হৰণ হ'ব গতিকে 44 গতিকে আমি n is equal to 44 plus 1 45 পারবো আমি 45টা গতিকে আমি যেতিয়া আমাৰ মাল্টিপল চয়েস থাকে এইখিনি নকৰাকৈ আমি যদি উলিয়াব পাৰো তেতিয়া আমাৰ সোনকালে হ'ব কাৰণ সময়ৰ কথা আছে আমাৰ 1.5 ঘণ্টা থাকিব যে 45টা কোৱেশ্চনত যদি সেই সময়ৰ কথা লক্ষ্য ৰাখিব লাগিব গতিকে n ৰ মানটো কিমান হ'ল 45 গতিকে আমাৰ যেটো যোগফল Sn আমাৰ যোগফল আমি কি ফৰ্মুলা n/2 a plus last পদটো যেটো এন্টম পদটো a plus আমাৰ এটো আৰু এটা কি ফৰ্মুলা আছে এটা আমাৰ এটা ফৰ্মুলা আছে n/2 a twice a plus n minus 1 into এটো d এটা এনেকুৱা ফৰ্মুলা আছে গতিকে আমি এটো ফৰ্মুলা ইয়াতে কাৰণ আমি এন্টম লাষ্ট শেষৰ পদটো আমি জানো গতিকে আমি এটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি এটো ব্যৱহাৰ কৰিম গতিকে ইয়াতে কিমান আছে 45/2 a মানে কিমান 11 শেষৰ পদটো কিমান 99 গতিকে 45/2 into এটো কিমান 9 কে 10 11 হল দুইটা এটো 55 এতিয়া 45 আৰু 55 ক পূৰণ কৰিলে 5 গুণ 25 5 4 গুণ 20 20 22 5 7 4 2475 গতিকে 2475 হ'ব আমাৰ যোগফল বি অপচনটো হ'ব নিশ্চয় বুজি পাইছা এইখিনি যদি আমি কি কৰো এইখিনি যদি আমি সিধাই নেক কৰিব আমাৰ সময়টো বাচিব তাৰপিছত এটো আমি ডাইৰেক্ট লিখিব লাগিব এইখিনি সময় দিব লাগিব আৰু তোমালোকে বিশেষকৈ ম্যাথছত মাল্টিপল চয়েস কোৱেশ্চনছ কৰোতে তোমালোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যাতে এইখিনি ভালকে মনোযোগেৰে কৰা আৰু সময়টো যদি কেনেকৈ কম সময়ৰ ভিতৰত কৰিব পৰা যায় গতিকে তোমালোকে এইবিলাক বহুত পাতি যদি কৰি থকা তেতিয়া টাইমটো বেছি যাব ডাইৰেক্ট কিছুমান কৰিব পাৰিব লাগিব আৰু হেতু কেতিয়া হ'ব তোমালোকে কেতিয়া পাৰিবা যেতিয়া বেছিকৈ প্ৰেক্টিস কৰিবা বেছিকৈ প্ৰেক্টিস কৰিলে তোমালোকৰ মনত অটোমেটিক্যালি আহি থাকিব কোনটোৰ পিছত কেনেকুৱা হ'ব আৰু এতিয়া কমপ্লিট কনসেপ্ট বেস মানে কোৱেশ্চন আহে মাল্টিপল চয়েস বিলাক আমাৰ যিবিলাক কোৱেশ্চন সবৰে
মানে কনচেপ্টৰ ওপৰত নিৰ্ভৰ কৰে আৰু কনচেপ্টৰ ওপৰত কনচেপ্ট বিলাক ক্লিয়াৰ কৰিব লাগিলে তোমালোকে এটা কথা মন দিব লাগিব, এক্সাৰচাইজ কেৱল অনুশীলনী কেইটা নহয়, অনুশীলনীৰ আগৰ যিখিনি লিখা থাকে সেইখিনি পঢ়ি ভালকে বুজি কৰাৰ অতি দৰকাৰ। নিশ্চয় কথাখিনি বুজি পাইছা। আজিলৈ আমি ইমানতে সামৰিছো। ধন্যবাদ।